নমস্কাৰ আপোনালোকক পুনৰবাৰ ৰিচিটো ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে নীলমণি ফুকনক কোন চনত জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 2021 চনত। মনত ৰাখিব নীলমণি ফুকনক 2021 চনত জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল। নেক্সট কুৱেশ্যনটি আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কৃষ্ণকান্ত সন্দিকৈ। মনত ৰাখিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন হৈছে কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যনটিত আছে সংগীত নাটক একাডেমীৰ প্ৰথমটো আঞ্চলিক কেন্দ্ৰ ক'ত প্ৰতিষ্ঠা হ'ব? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি হায়দৰাবাদত। মনত ৰাখিব সংগীত নাটক একাডেমীৰ প্ৰথমটো আঞ্চলিক কেন্দ্ৰ হায়দৰাবাদত প্ৰতিষ্ঠা হ'ব। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনে অসম বিধানসভা 2024-25 চনৰ অসম বাজেট পৰিৱেশন কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি অজন্তা নিয়োগ। মনত ৰাখিব অসম বিধানসভাত 2024-25 চনত অজন্তা নিয়োগে অসম বাজেট পৰিৱেশন কৰিছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা 2024 বৰ্ষৰ আদি মহোৎসৱ ক'ত আয়োজিত কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি দিল্লীত। মনত ৰাখিব ৰাষ্ট্ৰপতিয়ে 2024 বৰ্ষৰ আদি মহোৎসৱ দিল্লীত আয়োজিত কৰিছে। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন দেশ অসমৰ উত্তৰ দিশত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ভূটান। মনত ৰাখিব অসমৰ উত্তৰ দিশত ভূটান অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে অসমক কেতিয়া বেংগল প্ৰেচিডেন্সিৰ পৰা পৃথক কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1874 চনত। মনত ৰাখিব 1874 চনত বেংগল প্ৰেচিডেন্সিৰ পৰা অসমক পৃথক কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোন ভাষাৰ পৰা মনচুন শব্দৰ উৎপত্তি হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি আৰবী ভাষাৰ পৰা। মনত ৰাখিব আৰবী ভাষাৰ পৰা মনচুন শব্দটোৰ উৎপত্তি হৈছে। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো প্ৰাথমিক শিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি আগ্নেয় শিল। মনত ৰাখিব আগ্নেয় শিল হৈছে প্ৰাথমিক শিল। নেক্সট কুৱেশ্যনটিত আছে মৰুভূমি অঞ্চলত অৱস্থিত অৱশিষ্ট পাহাৰবোৰক কি নামেৰে জনা যায়? মৰুভূমি অঞ্চলত অৱস্থিত অৱশিষ্ট পাহাৰবোৰক কি নামেৰে জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ইনচেলবাৰ্গ। মনত ৰাখিব মৰুভূমি অঞ্চলত অৱস্থিত অৱশিষ্ট পাহাৰবোৰক ইনচেলবাৰ্গ নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন নদীক বৃদ্ধ গংগা বুলি জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গোদাবৰী। মনত ৰাখিব গোদাবৰী নৈখনক বৃদ্ধ গংগা বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে জম্মু কাশ্মীৰ ৰাজ্যত প্ৰবাহিত মূল নদী কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ জেলুম। মনত ৰাখিব জম্মু কাশ্মীৰ ৰাজ্যত প্ৰবাহিত মূল নদীখন হৈছে জেলুম। নেক্সট কুৱেশ্যনটিত আছে ভাৰত আৰু পাকিস্তানৰ মাজত নিয়ন্ত্ৰণ ৰেখা শেষ হোৱা বিন্দুত তলৰ কোনটো হিমবাহ অৱস্থিত? ভাৰত আৰু পাকিস্তানৰ মাজত নিয়ন্ত্ৰণ ৰেখা শেষ হোৱা বিন্দুত তলৰ কোনটো হিমবাহ অৱস্থিত?
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ চিয়াচিন মনত ৰাখিব ভাৰত আৰু পাকিস্তানৰ মাজৰ নিয়ন্ত্ৰণ ৰেখা শেষ হোৱা বিন্দুত চিয়াচিন হিমবাহ অৱস্থিত নেক্সট কোৱেশ্চনটি আছে মেৰু অঞ্চলৰ বাহিৰৰ বিশ্বৰ ভিতৰতে দীৰ্ঘতম হিমবাহ কোনটো অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি ফেটচেংকো নেক্সট কোৱেশ্চনটি আছে অসমৰ কোনখন কয়লা ক্ষেত্ৰ আটাইতকৈ পুৰণি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মাকুম কয়লা ক্ষেত্ৰ মনত ৰাখিব অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰখন হৈছে মাকুম কয়লা ক্ষেত্ৰ নেক্সট কোৱেশ্চনটি আছে 1959 চনত পুনৰ গঠন হোৱা কোনটো সংগঠনে অসমত তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধান আৰম্ভ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি তেল আৰু প্ৰাকৃতিক গেছ আয়োগ মনত ৰাখিব 1959 চনত পুনৰ গঠন হোৱা তেল আৰু প্ৰাকৃতিক গেছ আয়োগ সংগঠনে অসমত তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধান আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটি আছে পৃথিৱীৰ আটাইতকৈ দীঘলীয়া লিখিত সংবিধান কোনখন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ ভাৰতৰ সংবিধান মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ দীঘলীয়া সংবিধানখন হৈছে ভাৰতীয় সংবিধান নেক্সট কোৱেশ্চনটি আছে ফিৰোজ শাহ কোটলা ষ্টেডিয়াম ক'ত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ক নতুন দিল্লীত মনত ৰাখিব ফিৰোজ শাহ কোটলা ষ্টেডিয়াম নতুন দিল্লীত অৱস্থিত নেক্সট কোৱেশ্চনটি আছে ব্যাপক প্ৰতিবাদৰ বাবে কোন বছৰ বংগ বিভাজন বাতিল কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1911 চনত মনত ৰাখিব ব্যাপক প্ৰতিবাদৰ বাবে 1911 চনত বংগ বিভাজন বাতিল কৰা হৈছিল নেক্সট কোৱেশ্চন 1857 চনত ভাৰতীয় বিদ্ৰোহৰ সময়ত শেষ মোগল সম্ৰাট কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বাহাদুৰ শাহ মনত ৰাখিব 1857 চনত ভাৰতীয় বিদ্ৰোহৰ সময়ত শেষ মোগল সম্ৰাট হৈছে দ্বিতীয় বাহাদুৰ শাহ